আজি বৰক্ষেত্ৰী সমষ্টিৰ মুকলমুৱাৰ সমীপৱৰ্তী ভাংনাবাৰী এই চৰ অঞ্চলত 6 শতাধিক যুৱকে আজি অসম গণ পৰিষদ দলৰ পবিত্ৰ মজিয়াত যোগদান কৰে আৰু আমি যথেষ্ট আনন্দিত হৈছোঁ যে অসমৰ যি জাতীয়তাবাদৰ ধ্বজাবাহক একমাত্ৰ দল জাতীয়তাবাদী দল অসম গণ পৰিষদ দলক পতাকাখন পৰৱৰ্তী সময়ত এইসকল যুৱকে উৰুৱাই নিবলৈ সক্ষম হ'ব আৰু আমি বিশ্বাস কৰোঁ যে আগন্তুক সময়ত অসমৰ ৰাজনীতিত সদম্বে আৰু সগৌৰৱে অসম গণ পৰিষদ দলে এক শক্তিশালী মাইলৰ খুঁটা হিচাপে পৰিগণিত হ'ব। আমি যথেষ্ট আশাবাদী কাৰণ বিগত সময়ত বৰক্ষেত্ৰী সমষ্টিত অসম গণ পৰিষদ দলৰ বিধায়ক আছিলে আৰু সমষ্টিটোত অসম গণ পৰিষদ দলৰ এক নিজস্ব আৰু সুকীয়া এক পৰিচয় আছে। গতিকে আমি জানো যে জাতীয়তাবাদটো কেতিয়াও অসমৰ ৰাইজে পাহৰিব নোৱাৰে আৰু চৰ অঞ্চলৰ ৰাইজে জাতীয়তাবাদটোক এক বিশেষ মৰ্যাদাৰে বিশেষ মৰমেৰে আঁকোৱালি লয়। গতিকে আমি যথেষ্ট আশাবাদী আৰু এই অঞ্চলৰ পৰা আমাৰ আগতে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিও আছিল। গতিকে আমি ভালদৰে জানো আৰু আমি আশাবাদীয়ে নহয়, আমাৰ বিশ্বাস আছে, দৃঢ় বিশ্বাস আছে যে আমি পৰৱৰ্তী সময়ত আগন্তুক সময়ত আজি অসম গণ পৰিষদ দলে একমাত্ৰ ৰাজনৈতিক আৰু জাতীয়তাবাদী ৰাজনৈতিক দল হিচাপে এই চৰ অঞ্চলত যথেষ্ট মৰম বুটলিবলৈ সক্ষম হ'ব আৰু তাৰ যি এক যি এক আভাস সেই আভাস আজি আমিয়ে পাবলৈ সক্ষম হৈছোঁ, আজিয়ে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁলোকক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। অসম গণ পৰিষদ দলৰ পবিত্ৰ মজিয়াত অসম ছাত্ৰ পৰিষদত আহি তেওঁলোকে যোগদান কৰিছে আৰু উদ্যোক্তাসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ জাহিৰ আৱাল চৌধুৰী ডাঙৰীয়া ইয়াতে আছে, আমাৰ নিৰঞ্জন দা আছে, মনোৰঞ্জন দা আছে, তেওঁলোককো আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰে আৰু কৃতজ্ঞতাৰে আমি সকলো আজি যোগদানকাৰীক আমি তেওঁলোকক আহ্বান জনাম যে তেওঁলোকে যাতে পৰৱৰ্তী সময়ত এই জাতীয়তাবাদৰ এই পতাকাখন আগুৱাই নিয়াত অসম গণ পৰিষদ দলক সহায় কৰে। নিশ্চয়কৈ এটা আজি ভাল লগা দিন অসম গণ পৰিষদ দলৰ কাৰণে যে বহু বছৰ পিছত চৰ অঞ্চলত অসম গণ পৰিষদ দলৰ এনেকুৱা সভা হৈছে আৰু যুৱ প্ৰজন্মই তেওঁলোকে জানিছে যে চৰ অঞ্চলৰ যুৱ প্ৰজন্মই গম পাইছে যে অসম গণ পৰিষদ দল চৰ অঞ্চলৰ সংখ্যালঘু মানুহৰ প্ৰকৃত বন্ধু আৰু সেয়ে আজি আমাৰ বন্ধুবৰ ঋষিকেশ শৰ্মাৰ নেতৃত্বত যি ছাত্ৰ পৰিষদে উদ্যোগ ল'লে, এই উদ্যোগ লোৱা সকলো মই অসম গণ পৰিষদ দলত জইন কৰা যুৱক যুৱতীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে যাতে তেওঁলোকে অসম গণ পৰিষদ দলৰ কাম কৰি জাতীয়বাদৰ পতাকাখন ধৰি ৰাখে। সাংবাদ মাধ্যমৰ মানুহ হিচাপে আপোনালোকে জানে যে ইতিমধ্যে বন্ধুবৰ ঋষিকেশ শৰ্মাই কৈয়ে গৈছে যে 70টা বছৰে কংগ্ৰেছে শাসন কৰিছে আৰু আজিৰ তাৰিখতো বৰক্ষেত্ৰী সমষ্টিত আমাৰ যি NDA মিত্ৰ দলৰ বিধায়ক ইয়াত নাই, ইয়াত আছে আমাৰ কংগ্ৰেছ দলৰ বিধায়ক। কংগ্ৰেছ দলে কি কৰে, সদায় চৰ চাপৰিৰ মানুহবোৰক ভয় ভাবুকিদি ভোটটো আদায় কৰি লয়, তাৰপিছত তেওঁলোকৰ কোনো ধৰণৰ উন্নয়নৰ প্ৰতি লক্ষ্য নাৰাখে আৰু সেইকাৰণে আজিৰ তাৰিখতো এইদৰে এই অঞ্চলবোৰ অৱহেলিত হৈ আছে। নিশ্চয় আমি পিছৰ পৰ্যায়ত আমাৰ যেতিয়া দলৰ বিধায়ক আহিব আমি চিন্তা কৰিম এই বিষয়লৈ।